বাছি বাছি চৰকাৰী চাকৰি দুখীয়া মানুহৰ ঘৰত দি আছো যাতে দুখীয়া মানুহবিলাক ফাৰ্ষ্ট ক্লাছ হৈ যাব পাৰে। এতিয়ালৈকে আমাৰ অসমত 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিলো, কাৰো পৰা 1 টকা কোনেও কালেকশ্যন কৰিব নোৱাৰে। এতিয়া আমি 10 অক্টোবৰত আৰু 60,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। 60,000 ল'ৰা ছোৱালীক চাকৰি দিম। তাৰ মানে 2 লাখ, আগত 1.5 লাখ, এতিয়া 60,000, 2 লাখ ফেমিলি এতিয়া ফাৰ্ষ্ট ক্লাছ হৈ গ'ল। তেনেকে আমি যদি আপোনালোকক উন্নতি কৰি লৈ গৈ থাকিব পাৰোঁ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি, এজন ল'ৰাক 2 লাখকৈ টকা দিছোঁ ব্যৱসায় কৰিবৰ কাৰণে। লাহে লাহে আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি আগবঢ়াই লৈ গৈ থাকিব লাগিব। সকলোৱে যোগ্যতা অনুসৰি মাটিৰ অধিকাৰ পাব লাগিব। চৰকাৰী চাকৰিত দুৰ্নীতি নাই, আঁচনিত দুৰ্নীতি নাই। 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিলো, কাৰো পৰা 1 টকা কোনেও কালেকশ্যন কৰিব নোৱাৰে। এতিয়া আমি 10 অক্টোবৰত আৰু 60,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। 60,000 ল'ৰা ছোৱালীক চাকৰি দিম। তাৰ মানে 2 লাখ, আগত 1.5 লাখ, এতিয়া 60,000, 2 লাখ ফেমিলি এতিয়া ফাৰ্ষ্ট ক্লাছ হৈ গ'ল। তেনেকে আমি যদি আপোনালোকক উন্নতি কৰি লৈ গৈ থাকিব পাৰোঁ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি, এজন ল'ৰাক 2 লাখকৈ টকা দিছোঁ ব্যৱসায় কৰিবৰ কাৰণে। লাহে লাহে আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি আগবঢ়াই লৈ গৈ থাকিব লাগিব। সকলোৱে যোগ্যতা অনুসৰি প্ৰত্যেক মাহতে সমষ্টিয়ে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলক 10,000 টকাকৈ দিয়া কামো আমি হাতত ল'ম। আজি যদি আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আছে, মহিলা উদ্যমিতা আঁচনি, ৰন্ধন গেছৰ বাবে ৰাজ সাহায্য, আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছোঁ যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ, আমি 2 দিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। অসমৰ বিশাল উন্নতি হৈছে, চাৰিওফালে ৰাস্তা ঘাট, অনুষ্ঠান, আমাৰ উদ্যোগীকৰণ, কৃষিৰ উন্নয়ন, সকলো দিশতে আজি আমাৰ ৰাজ্যখন আগবাঢ়িছে।